Hey guys, welcome back to my channel. तो सब फ्रेंड आना भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। তো सब फ्रेंड আজি ভিডিঅ বিষয় হল আপোনালোক সকলো গম পাইছে অৰুণোদয় 3.0 17 নৱেম্বৰ 2024 তাৰিখত মুকলি কৰিছিলে আৰু ফাইনালি অৰুণোদয় 3.0 যি আঁচনি আছিল এটো আবেদন আৰম্ভ হৈ গৈছে আৰু তো सब फ्रेंड এটো কেনেকৈ আবেদন কৰিব আৰু কি ডকুমেন্টস লাগিব আৰু কোনে এপ্লাই কৰিব পাৰিব হেতু সম্পূৰ্ণ প্ৰচেছ মই এই ভিডিঅতে আলোচনা কৰিম। তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিঅ চাই থাকিব। তো सब फ्रेंड আপোনালোকে এটা দেখা পাইছে আসাম অৰুণোদয় 3.0 স্কিম 2024 apply online eligibility। तो आप लोग तल फ्लैश स्कैन कर ले आप लोग ये देखा पाबो मैं आप लोग का दिखाई दिया सो स्किम हल অৰুণোদয় 3.0 स्टेट हल आसाम और लॉन्च কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সিএম। ক্যাটাগৰী হল স্কিম ফৰ ওমেন और बेनिफिशियरी ओनली फर ओमेन एटू সকলে ওমেন সকলে পাবো আৰু মেল সকলে নাপাবো। আছে এপ্লিকেশন মোড অনলাইন অফলাইন দুটাতে আপোনালোকে কৰিব পাৰিব। এপ্লিকেশন স্টার্ট ফ্রম 19 সেপ্টেম্বৰ 2024 আৰম্ভ হৈছিল কিন্তু এটো ফাইনালি কিন্তু মানে তাৰ পৰা আৰম্ভ হোৱা নাই। তো এতিয়া মই আপোনালোকক কি ডকুমেন্টস লাগিব মই আপোনালোকক কৈ আছো। তল ফ্লেশন কৰিলে আপোনালোকে দেখা পাব ইয়াতে দেখা পাইছে আসাম অৰুণোদয় আঁচনি ৰিকুৱেণ্ট ডকুমেন্ট আপোনালোকক প্ৰথম লাগিব আধাৰ কাৰ্ড লাগিব, তাৰপিছত পেন কাৰ্ড লাগিব, ডোমিসাইল সার্টিফিকেট লাগিব, ইনকাম সার্টিফিকেট লাগিব, বেংক পাসবুক, মোবাইল নাম্বার, পাসপোর্ট সাইজ ফটো और रेशन कार्ड। तो यार ভিতৰতে আপোনালোকৰ মেইন ডকুমেন্টস কোনটো লাগিব আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, তাৰপিছত বেংক পাসবুক লাগিব, মোবাইল নাম্বার, পাসপোর্ট সাইজ ফটো আৰু ৰেशन কাৰ্ড এইকেইটা আপোনালোকৰ মানে মাছবি লাগিব এইকেইটা। তাৰপিছত আৰু আপোনালোকৰ টকাটো কেনেকৈ পাব মই আপোনালোক দেখাই দি আছো। ইয়াতে আপোনালোকৰ টোটাল টকা ইয়াতে দি আছে ক্যাটাগৰী এমাউন্ট মেডিসিনের পাব আপোনালোকৰ 400 টকা, পালস সাবসিডি কাৰণে পাব 200 টকা, সুগাৰৰ পাব কাৰণে পাব 80 টকা, ফুটোজৰ কাৰণে পাব 150 টকা আৰু স্টেনলি নিটিৰ কাৰণে পাব 170 টকা, অদাৰ টু স্ক্যান পাব 250 টকা আৰু এডিশনাল পাব 150 টকা, টোটাল 1400 টকা। এতিয়া মই যি অৰুণোদয় 3.0 যেটো ফৰ্ম আছে এই ফৰ্মটো ডাউনলোড কৰি আপোনালোকক দেখাই দি আছো। তো सब एटू हल অৰুণোদয় 3.0 মানে যি ফর্ম আসলে ফর্মখন। তো सब এখন ফর্ম আপোনালোক দেখা পাইছে এপ্লিকেশন নেম আপোনালোকৰ এতে দেখা পাইছে ডিস্ট্রিক্ট এতে বহাই দিব আছে নগৰ উৰবেল নগৰ না উৰবেন এটু বহাই দিব আছে ডেটটো বহাই দিব, তাৰপিছতে আপোনালোকৰ এড্ৰেছটো বহাই দিব, তাৰপিছত আপোনালোকৰ গ্ৰাম পঞ্চায়ত টাউন নামটো বহাই দিব, তাৰপিছত ভিলেজ ওয়ার্ড নাম্বার যেটো হয় আপোনালোকৰ এটু বহাই দিব, তাৰপিছত লোকেলিটি বহাই দিব, তাৰপিছত এপ্লিকেশন ফার্স্ট নাম, এপ্লিকেশন মিডিল নাম, এপ্লিকেশন লাস্ট নাম, তাৰপিছত আপোনালোকৰ জেন্ডাৰ মেল ফিমেল আপোনালোকে বহাই দিব, তাৰপিছত এজ অন 1 জানুৱাৰী 2020 আপোনালোকৰ 1 তাৰিখ 4 মাৰ্চ 2020 লৈকে আপোনালোকৰ যেটো বয় আছে এই বস্তুতে বহাই দিব। তাৰপিছত আছে হাউস নাম্বাৰ বহাই দিব, বসতি স্থান লিখি দিব, পুলিশ স্টেশন, তাৰপিছত পিন কোড, তাৰপিছত কন্টাক্ট নাম্বাৰ বহাই দিব, বহাই দিলে তল প্লেসমেন্ট কৰিব। কৰাৰ পিছত আছে নেম এটা আপোনালোকৰ মানে কেণ্ডিডেটৰ নামটো বহাই দিব, তাৰপিছত আপোনালোকৰ এজ জেন্ডাৰ ৰিলেশনশিপ, তাৰপিছত পিউটো আপোনালোকে বহাই দিব, দিবাংগ সেপাৰেট উইন্ডো দিবাংগ যেটো হয় ইয়াৰ পৰা এইটো আপোনালোকে ইয়াৰ পৰা বহাই দিব, বহাই দি তল প্লেসমেন্ট কৰিব। কৰাৰ পিছত তো सब আপোনালোকে ইয়াতে দেখা পাইছে মানে ডি মানে হল ডিভোর্স, এটা আমি ফুল ফর্মটো দেখাই দিছো, এস মানে হল সেপারেট আৰু ডব্লিউ মানে হল উইন্ডো আৰু ডি মানে হল বিকলাঙ্গ। এটো দেখা হৈছে আবেদনকাৰী বেংক একাউণ্ট বিৱৰণ ইয়াতে আইএফএসিটো বহাই দিব, ইয়াতে বেংক নাম বহাই দিব, তাৰপিছত আছে বেংক ব্রাঞ্চ নেম, তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ, এনুৱেলি ইনকামটো বহাই দিব, তাৰপিছত আপোনালোকে দেখা যাতে বেংক পাসবুকৰ প্ৰথম পৃষ্ঠা আপোনালোকৰ যেটো বেংকৰ যেটো মানে পাসবুক আছিল এটো জেৰক্স কৰি বহাই দিব, এটো দি আপোনালোকে টিক মাৰ দি এজ দি দিব। তাৰপিছত আপোনালোকে কি কৰিব পিডি সাবে ডকুমেন্ট আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দি আপোনালোকে ৰাইট সাইন দি দিব, তাৰপিছত এনি আদাৰ ডকুমেন্টস থাকি এটো দি ৰাইট সাইন দি দিব। তাৰপিছত তো सब সকলো ডিটেইলছ বহাই কিনে ইয়াতে কি কৰিব ডিক্লাৰেশ্যন ক্লিক কৰাৰ পিছত তো सब ইয়াতে আপোনালোকৰ হস্তাক্ষৰ যাৰ মানে আপোনাৰ কাৰণে অনুমোদন কৰি আছে তাৰ নামটো ইয়াতে বহাই দিব লাগিব, বহাই দি কিনে তল প্ৰেছ কাম কৰিলে ইয়াতে দেখাইছে তো सब সকলোখিনি ডিটেইলছ বহাৰ পিছত তাৰপিছত দেখা পাইছে একনলেজ ৰিসিপ্ট ইয়াতে আপোনালোকে একো লিখিব নালাগে, এটো অফিচিয়ালি হয়, এটো অফিচৰ পৰা লিখিব। তো सब এনেকৈ আপোনালোকে সম্পূৰ্ণ ফৰ্মখন আপোনালোকে দুগৈ ফিল আপ কৰিব লগতে আপোনালোকৰ যিবোৰ মানে আপোনালোকে যিবিলাক ডকুমেন্টস কৈছিলো ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট আৰু ৰেশন কাৰ্ড আৰু ফটো এক কপি এইবিলাক আপোনালোকে 9 ডিসেম্বৰ আগতে আপোনালোকে আপোনাৰ ওচৰৰ যি পঞ্চায়ত বা বিচিডিচিৰ মেম্বাৰ বা প্ৰেচিডেন্ট সেক্ৰেটাৰী আছে ওচৰত আপোনালোকে জমা দিব। তো মই আকৌ কৈছো আপোনালোকৰ লাষ্ট ডেট হল 9 ডিসেম্বৰ আগতে আপোনালোকে এই ফর্মটো ফিল আপ কৰি লগতে আপোনালোকৰ মানে ডকুমেন্টস বিলাক মানে একলগে মানে পিন মাৰি আপোনালোকে জমা দিব। তো सब খিনি আসলে আজিৰ ভিডিও। তো सब আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো सब যদি ভিডিওটো ভাল লাগে মোৰ ভিডিও লাইক কৰিব, শেয়াৰ কৰিব আৰু সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।